রাস্তাঘাট দলং লাগিব আমাক রাস্তাঘাট দলং লাগিব We want justice. We want justice. চিৰাকুণ্ডী অঞ্চলৰ ৰাস্তাঘাট দলং নিৰ্মাণ কৰিব লাগিব। আমি তামুলপুৰ জিলা বিএমচিৰ উদ্যোগত খণ্ডিগড় আঞ্চলিক বিএমচিৰ সহযোগত এই বৃহত্তৰ চিৰাকুণ্ডী অঞ্চলৰ ৰাস্তাঘাট দলং নিৰ্মাণৰ দাবীত এই অঞ্চলৰ ৰাইজৰ সমস্যা লৈ আমি আলোচনা বিবেচনা কৰি এই অঞ্চলৰ যিটো মূল ৰাস্তা খণ্ডিগড় চিৰাকুণ্ডী আৰু আপোনাৰ ভাৰত ভূটান আন্তঃ ৰাষ্ট্ৰীয় ঘাইপথৰ যিখন মূল ৰাস্তা সেই মূল ৰাস্তা যিখন দলং কুমা নদীৰ ওপৰত দলং আৰু এই যিটো অলপ আগতে যিটো 2021 চনত যিটো বানপানীয়ে ভাঙি এই কুমা নদীয়ে ভাঙি এই মূল ৰাস্তাখনৰ অৱস্থা একদম জনজীৰ্ণ কৰিছে। এই অঞ্চলৰ ৰাইজে আপোনাৰ বিদ্যালয় মহাবিদ্যালয় আপোনাৰ কলেজ মেডিকেল আপোনাৰ জৰুৰীকালীন অগ্নি নিৰ্বাহক বাহিনী হওক বা এম্বুলেন্স হওক কোনো ধৰণৰ ব্যৱস্থা এই অঞ্চলৰ ৰাইজে ইয়াৰ পৰা আপোনালোকে নাপায়। এই অঞ্চলৰ ৰাইজে যদি মেডিকেলত যাব লগা হয় ইয়াৰ পৰা 2 কিলোমিটাৰ দূৰত তেওঁলোকে ঠেলাৰে লৈ যাবলগীয়া হয় বাৰমান্দি লৈ যাবলগীয়া হয়। বহু মানুহৰ মৃত্যু হৈছে বহুতৰ কাৰণে ব্যৱস্থা অসুবিধা হৈছে কিন্তু এই অঞ্চলৰ কিন্তু উন্নয়নৰ নামত আজি তাৰিখত এটা শিল টুকুৰাও পৰা নাই। সেইকাৰণে আমি আজি BTC চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক আমি সকীয়াই দিব বিচাৰিছিলো। তেখেতে BTC ইলেকশ্যনৰ আগতে তেখেতে প্ৰতিশ্ৰুতি দিছিলে BTCখনক তেখেতে ছুইজাৰলেণ্ড বনাব কিন্তু ছুইজাৰলেণ্ডৰ দূৰৰ কথা এই অঞ্চলৰ উন্নয়নৰ নামত এটা শিল টুকুৰাও পৰা নাই। সেইকাৰণে আজি আৰু তাতকৈ আৰু দুৰ্ভাগ্যজনক কথা আজি যিটো আপোনাৰ গুৰেশ্বৰ সমষ্টিৰ BTCৰ আপোনাৰ পাৰিষদীয় সমষ্টিৰ আপোনাৰ MCLA পবিত্ৰ কুমাৰ বড়ো ডাঙৰীয়াৰ গৃহ সমষ্টি তেখেতে আটাইতকৈ ব্যৰ্থ। এই অঞ্চলৰ তেখেতৰ ঘৰ কিন্তু ইয়াৰ পৰা 2 কিলোমিটাৰ BTC চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ ঘৰ কিন্তু ইয়াৰ পৰা 2 কিলোমিটাৰ কিন্তু উন্নয়নৰ নামত তেওঁলোকে বহি আছে নিশ্চয় বহি আছে কিন্তু দুখ আৰু পৰিতাপৰ বিষয় এই অঞ্চলৰ সংখ্যালঘু অধ্যুষিত অঞ্চল হোৱাৰ কাৰণে আজি তাৰিখত উন্নয়ন হোৱা নাই। সেইকাৰণে আমি সৰ্বস্তৰ ৰাইজে প্ৰতিকূল বতৰ নেওচি আমি প্ৰতিবাদ কৰিছো আৰু এই প্ৰতিবাদৰ জৰিয়তে তেখেতসকলে যদি এই অঞ্চলৰ ৰাস্তা ঘাট নিৰ্মাণৰ ব্যৱস্থা কৰি নিদিয়ে তেতিয়াহ'লে আগন্তুক BTC নিৰ্বাচনৰ সময়ত আমি ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ আমি সাজু থাকিম। তাৰ সমান্তৰালভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত অসমখনক সৰ্বশ্ৰেষ্ঠ ৰাজ্য তেওঁ কৰিব বিচাৰিছে তেখেতক ধন্যবাদ জনাইছো কৰক কিন্তু এই BTC অংগ কিন্তু এই অংগ এই চিৰাকুণ্ডী অঞ্চল এই অঞ্চল বৃহত্তৰ অঞ্চলকে সেই অসমৰ অন্তৰ্ভুক্ত নহয় নেকি? যদি অন্তৰ্ভুক্ত হয় তেখেতে অতি শীঘ্ৰে বিভাগীয়সকলক তেখেতে নিৰ্দেশনা দিয়ক এই অঞ্চলৰ ব্যৱস্থা ৰাস্তা ঘাট দলঙৰ ব্যৱস্থা অতি শীঘ্ৰে কৰি দিয়াৰ কাৰণে যি প্ৰতিবাদী সভাৰ জৰিয়তে আমি তেখেতক অনুৰোধ জনাইছো।